সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে গৰু বিহুৰ দিনাখন এয়া আমি বাইদেউৰ লগত চাহ খাবলৈ মাতিলে। চাহ খাই বৈ বাইদেৱে মই ওলাইছোঁ 100 এবিধ শাক বুটলিবলৈ। আৰু এইফালে যাওঁ আৰু ক'ত কি পাওঁ মানে বুটলি লৈ আহোঁগৈ। আৰু আপোনালোকেও 100 এবিধ শাক বুটলি মেলি খালেনে? আৰু এটা কথা আৰু দেই, আমলৰি টোপ খালে হেনো 100 এবিধ শাক নেখালেও হয়। মই অৱশ্যে আমলৰি টোপ নাখাওঁ, সেইবাবে বিচাৰিবই লাগিব 100 এবিধ শাক। আৰু 100 এবিধ মোৰ অৱশ্যে নহ'লগৈ দেই, 80মান হ'লগৈ। আৰু সেইখিনিও মই ভিডিঅ'ত একেবাৰে শেষৰলৈকে দেখুৱাবলৈ নোৱাৰিলোঁ, মোৰ স্পেচ ফুল হৈ গ'ল। মানে আধালৈকেহে দেখুৱাব পাৰিলোঁ আৰু চব্জিখিনিও আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মোৰ স্পেচবিলাক একদম বহুত ফুল হৈ গ'ল। আৰু ইফালে আমৈদেউহঁতৰ ঘৰত আহি পালোঁ। এয়া আমৈদেউহঁতৰ ঘৰত কি শাক পাওঁ আৰু বুটলি লৈ যাওঁ। এইফালে বাইদেৱে পালে কিবাকিবি খুতুৰা বুটলিছে। আৰু মই মাটি কান্দুৰিকে লৈ লৈছোঁ। আমাৰ ঘৰত আছে অৱশ্যে, কিন্তু একেবাৰে লৈয়ে যাওঁ আকৌ ঘৰত কেইটামান পোখা দি দিম। আৰু আজিৰ দিনটোত মানে গৰুৱে যিকোনো বস্তু খায়, সেইটো কাৰণে আজি গৰু বিহুৰ দিনাখন মানে যিকোনো শাক আৰু মিক্স কৰি দিলে 100 এবিধত বিষ নহয় বুলি কয়। আৰু ইফালে আমৈদেউহঁতৰ ঘৰত চাওকচোন ইমান ধুনীয়াকৈ তিতাকেৰেলা লাগিছে। মই ভালকৈ ভিডিঅ' কৰিব নহ'ল, মোৰ 100 এবিধ শাক বিচাৰোঁতে মানে সেইটো মাথা মাৰি থাকিলোঁ, সেইবিলাক ভিডিঅ' কৰিবলৈ নহ'ল। আৰু জলকীয়া লগাই থৈছিলে, খুব ধুনীয়াকৈ লাগি আছিলে, মাইক্ৰ' জলকীয়া দেই। আৰু ইয়াত তিতাবাহু হয়, আপোনালোকে অৱশ্যে চিনি পাইছে। মোৰ তিতাবাহু খাই ভাল লাগে আৰু দেই। আৰু বহুতে খাই বেয়া পায়, কিন্তু মোৰ তিতা বস্তুবিলাকেই ভাল লাগে। এইফালে বাৰীত পালোঁ, ইমানো নাছিলে বস্তু। এতিয়া আকৌ এফালে মানে এৰাবাৰী নিচিনা থাকে যে, তেনেকুৱা সেইফালে যাওঁ। আৰু মই প্ৰথম গৈছোঁ, পৰিৱেশটো ইমানেই ভাল, ইমানেই মানে মনোমোহা পৰিৱেশ, মানে চিনেমাত দেখুওৱা সেই গাঁৱলীয়া পৰিৱেশটোৰ নিচিনা। আৰু একেখন গাঁৱে যদিও এনেকৈ মানে অহা নহয়, ওলাই ফুৰা নহয়। আৰু এয়া দেখিছেনে ইমান ধুনীয়া, চিনেমাবিলাকত দেখুওৱা নিচিনা। পুৰণা চিনেমাৰ যিটো পৰিৱেশ যে, সেই পৰিৱেশটোৰ নিচিনা লাগিছে। আৰু কেমেৰাত এনেও ভালো লাগে, দৃশ্যবিলাক ধুনীয়াকৈ কেপচাৰ কৰি থ'লে মানে। আৰু ইয়াতে কেতিয়াবা ৰীল বনাবলৈ আহিব লাগিব। আৰু এয়া নেফাফু এফুগা পালোঁ, লৈ ল'লোঁ দেই। আজিকালি নেফাফু পাবলৈ ইমান দিগদাৰ নহয়, সকলোৱে খায়, নাথাকেই মানে। আৰু ঘৰত মই ৰুই লৈছোঁ। আৰু এইটো মাহত, এইটো সময়ত খাবলৈ নেফাফু ইমানেই সোৱাদ, মানে আন ছিজনত হেৰি হৈ থাকে, তিতা হৈ থাকে। আৰু এই মাহকেইটাত খাবলৈ খুব মিঠা মানে। আৰু এয়া বাগানখনৰ পৰিৱেশ চাওক, ইমান ধুনীয়া লাগিছে। এফালে বাগান, এফালে ছাইডত সেউজীয়া পৰিৱেশ। এটুকুৰাত ৰীল বনাবলৈ খুব সুন্দৰ হ'ব। মই কাপোৰ এযোৰ লৈ যোৱা হ'লে ধুনীয়াকৈ ৰীল বনাব পাৰিলোঁ হ'লে। আৰু প্ৰথম আহিছোঁ দেই, ইমান গাঁৱতে যদিও অহা নাই মানে এইবিলাক ঠাইত। এইফালে মই হাবি বুলিহে ভাবিছিলোঁ, এইফালেদি গৈ কিনে যে বাগান পায়, সেইটো মই ভবাই নাছিলোঁ। এইডোখৰ আমৈদেউহঁতৰে হয় আৰু বাগান। আৰু সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু অনাগত দিনবোৰত যাতে ভাল হয়, তাকে আৰু আশা ৰাখিছোঁ সকলোৰে সপোনবোৰ পূৰণ হয়। লগতে মোৰো সপোনবোৰ পূৰ হ'লে হয়। আৰু সকলোৰে সপোন থাকে, সপোন পোখা মেলে। আৰু ইয়াতে ঢেকীয়া বুটলিবলৈ আহিছোঁ দেই, বেলেগ একো নাপাওঁ, ঢেকীয়াকে বুটলিম। আৰু আমাৰ ঘৰত পাম আৰু ভালে কেইবিধমান শাক, কিন্তু ঢেকীয়া নাই। ঢেকীয়া মেইন, আৰু ঢেকীয়াটো মেইনকৈ ঢেকীয়াকে নিবলৈ আহিছোঁ। কিন্তু আৰু কি পাওঁ মানে বুটলি লৈছোঁ। আৰু ঢেকীয়া বুটলি কেনে আৰু নাপামেই আৰু ইয়াত আৰু একো দেখা নাই মই। এফালে পালোঁ ইমানখিনি ঢেকীয়া দেই। মোৰ ঢেকীয়া শাক খাই খুব ভাল লাগে, মোৰ শাক মানে খুব ভাল লাগে আৰু চব শাকে। আৰু এয়া মোৰ 100 এবিধ শাক নহ'লগৈ, 80 বিধমান হ'ল। আৰু কৈছিলোঁ নহয় মোৰ স্পেচ কথা, এয়া মান ধনিয়া, এইফালে ৰঙালাওৰ
ফুল, কচু, ডাঙৰ মানিমুনি, সৰু মানিমুনি, আৰু এয়া লফা কম কম পৰিমাণে দিছোঁ মই। এয়া নৰসিংহ, এয়া বনৰীয়া হয় মিঠা মৰাপোখাটো, আৰু এইটো হৈছে পালেং, এইটো কৈ পাইছোঁ দেই, ক্ষমা কৰিব। খুতুৰা, ইফালে ঢেকীয়া, যিটো বেছিকৈ, এইটো তিতা ভেকুৰী, যিটো আমি বেছিকৈ খাওঁ সেইটো মানে পৰিমাণটো অলপ বঢ়াই দিছোঁ, যিটো আমি নাখাওঁ মানে আনকালে সেইটো কমাই দিছোঁ। আৰু এয়া মাটিকান্দুৰি, মচন্দৰী, এয়া আৰু কেইভামান আছিলে, এইটো মধুসোলেং, নহয় ভেদাইলতা, ভেদাইলতা সৰহকৈ দিছোঁ। আৰু এইখিনি হৈছিলে বগা মৰিচা, ৰঙালাও আগ, লাও আগ, আৰু এইফালে মিঠা আলুৰ পোখা মানে গুৰি আলু, আৰু এয়া দোনবন, এইফালে এয়া নেফাফু মৰিচা, এইটোহে বগা মৰিচা দেই, আগতে দিয়াটো ৰঙা হৈছিলে। আৰু এয়া তিতা বাহু, ভাতকেৰেলা আগ, তিতা কেৰেলাৰ আগ, আৰু স্কচ আগ, আৰু এয়া মধুসোলেং পাত, এয়া বিলাহী এটা, ইফালে লাও এটুকুৰি দি দিছোঁ, বেয়া ওলালে লাওটো, অকণমান নেকি ভাল ওলাইছিলে। এয়া স্কচৰ হয়। এইফালে বিলাহীৰ আগ, নেমু টেঙাৰ আগ, তিয়ঁহৰ আগ, কেপচিকাম, মোৰ ৰৈ গৈছে দেই স্পীড কৰাৰ কাৰণে, এইটো তিয়ঁহৰ পাতটো দেই। আৰু এয়া আমাৰ ফালে এইটো একুৱালতা বুলি কয় দেই, আপোনালোকৰ ফালে কি কয় জনাবচোন। এয়া কবি আগ, তিতা কেৰেলা, এইফালে আৰু কি পোখা দিছোঁ মই ধৰিব পৰা নাই। ইফালে ডালিমৰ আগ, আৰু ইমানেই কৰিব পাৰিলোঁ আৰু ভিডিঅ'টো দেই।